গোটেই বৰষুণৰ এৰিয়া অৱস্থা নাইকিয়া বানপানী হৈ আছে এনেকৈ পানী বাৰে বাৰে পেলাওঁ আকৌ পানী আহি যায় আকৌ বাৰে ওপৰৰ পৰা গোটেই পানীখিনি নামি গোটেই মানে বাৰাণ্ডাটো ফ্লাড হৈ গৈ আছে মিষ্টাৰটো মই একেলগে কৰিলোঁ আৰু এতিয়া এটা ৰেচিপি বনাবলৈ লৈ আছোঁ তো তাৰ কাৰণে পানীখিনি যিহেতুকে আকৌ হৈ গৈছে এইবাৰ মিষ্টাৰে গোটেই চাফা কৰিছে তো ভইচটো আহিছে মানে ক'ব পৰা নাই যিহেতুকে বহুত জোৰকৈ বৰষুণ দি আছে তো চাই গৈ থাকক আৰু যিহেতু ফলৰ ছিজন ন তো এইবাৰ কি ফল বনাই আছোঁ চাওকচোন ফলৰহে ৰেচিপি বনাবলৈ গৈ আছোঁ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ব্লগলৈ এইটোকে বতৰৰ ফল বুলি কৈছিলোঁ আৰু হৈছে কঁঠাল তো জীৱনৰ প্ৰথম মই আজি কঁঠাল পাচলি বনাম আৰু লগতে কঁঠালৰ মানে কাটাৰ পৰা আদি কৰি চব মোৰ ফাৰ্ষ্ট টাইম হয় তো চাই গৈ থাকিব কি বা কৰোঁ আজি মই কাৰো পৰা ইনষ্ট্ৰাকশ্যন লোৱা নাই একো নাই মায়ে মানে বনোৱা দেখা পাইছোঁ চব ক্ষেত্ৰতে মই মা বুলি কওঁ বিকজ মানে মই ক্লাছ 10লৈকে মায়ে যি কৰিছে পাকঘৰত মই তাকে অকণমান দেখা তাৰপিছত আৰু থাকিলোঁ মই কলেজ পঢ়িবলৈ গ'লোঁ তো তাৰপিছত মই আৰু দেখা নাই আৰু তো যেনেকৈ যি দেখিছোঁ তাকেই মই আইডিয়া কৰি এয়া কাটিছোঁ চাওক বাকলি এৰাইছোঁ টুকুৰকৈ মই যেনেকৈ মানে সুবিধা পাইছোঁ মই তেনেকৈ সুবিধা অনুসৰি কৰিছোঁ তো আৰু আপোনালোকে আপোনালোকৰ কামবিলাক যেনেকৈ সুবিধা পায় তেনেকৈ কৰি যাব তো ইমান ধুনীয়াকৈ ওলাই গৈছে তো মাজৰ ডাণ্ডাডাল কাটিব লাগেনে নাই মই মিষ্টাৰকে সুধিছোঁ তেওঁতো আৰুৱেই নাজানে তো তথাপিও সুধি কৰিছোঁ আৰু ইউটিউব আছে চোৱা নাই নিজৰ ইচ্ছামতে কৰিছোঁ আৰু খুব ধুনীয়াকৈ হৈ গৈছে বোলে আজি নিজৰ ইচ্ছামতে কৰি চাওঁচোন কি বা লাষ্টত ৰিজাল্ট হয় তো চাই গৈ থাকক এতিয়ালৈকেতো মোৰ চব ঠিকে ঠাকে হৈ আছে যেন পাই আছোঁ আৰু ইয়াতে যদি মোৰ কিবা ভুল হৈছে আপোনালোকে প্লিজ কমেণ্ট বক্সত জনাব বইল কৰি ল'লোঁ কঁঠালখিনি বইল কৰি লৈ পেলাই এতিয়া পানীখিনি উলিয়াই দিছোঁ মানে দুটা এক্সট্ৰা হ'বলৈ দিছোঁ ইয়াৰ পিছত কি কৰি যাওঁ চাই যাওকচোন তো ইয়াত ধুনীয়াকৈ বইল হৈ গৈছে একদম অভাৰো বইল কৰি লোৱা নাই আৰু ইয়াত পিঁয়াজ 3টামান কাটি লৈছোঁ সৰুকৈ জলকীয়া এয়া আদা নহৰু খুন্দি লৈছোঁ তেল গৰম হোৱাৰ লগে লগে এয়া কঁঠালখিনি ইয়াত ফ্ৰাই কৰি ল'ম যেনেদৰে চয়াবিন ফ্ৰাই কৰি ল'ব তেনেদৰে কঁঠালখিনি ফ্ৰাই কৰি ল'লেও হেনো টেষ্টি হয় গতিকে ইয়াৰ এনেদৰে ফ্ৰাই কৰি লৈছোঁ লগতে অকণমান হালধি দি দিছোঁ অকণমান কিবা বেলেগ কৰিব বিচাৰিছোঁ আৰু এডভান্স হালধি দি বা কি হয় আৰু এইফালে আছে জিৰা এয়া হৈছে ডাঙৰ লং ইলাইচি আৰু এয়া হৈছে দালচেনি তো এইখিনি এতিয়া তেলত দি দিম অলপ কেনেকুৱা বা হয় অলপ মাংসৰ আকাৰে বনাই খালে ভাল হয় বুলি কয় গতিকে ইচ্ছামতে দিছোঁ আৰু তো চাই গৈ থাকক আপোনালোকে কেনেকৈ বনাইনো জনাবচোন এয়া আদা নহৰু খুন্দাখিনি দি লৈছোঁ দিলোঁ 2খন তেজপাত আৰু এতিয়া এইখিনি লৰাই লৈছোঁ পিঁয়াজ আৰু জলকীয়া দি লৈছোঁ এইখিনি এতিয়া ভালদৰে ফ্ৰাই কৰি ল'ম এয়া বিলাহী দি লৈছোঁ এতিয়া ইয়াত হালধি দি দিছোঁ আৰু ফ্লেভাৰৰ কাৰণে অকণমান চিকেন মছলাও ইয়াত দি দিছোঁ আৰু এইখিনি ভজাৰ পিছত অকণমান পানী থুপথুপীয়া হ'বলৈ দি দিছোঁ আৰু এইখিনি অকণমান উতলি লওক মছলা আৰু বিলাহীখিনি ধুনীয়াকৈ সিজিছে আৰু এয়া চাওক খুব ধুনীয়াকৈ সকলো মিশ্ৰণখিনি মিক্স হৈ লৈছে যদি আপোনালোকৰ অসুবিধা হয় আপোনালোকে দালচেনি আৰু ডাঙৰ ইলাইচিটো ওলাই দিব পাৰে আৰু এতিয়া লাহে লাহে ইয়াত ফ্ৰাই কৰা কঁঠালখিনি দি দিছোঁ কঁঠালখিনি সম্পূৰ্ণ দিয়াৰ পিছত অকণমান নিমখ দি দিছোঁ কাৰণ প্ৰথমতে কঁঠালখিনি সিজাওঁতেহে নিমখ দিছিলোঁ ইয়াৰ পিছত নিমখ দিয়া হোৱা নাছিল গতিকে শেষতো সোৱাদ অনুসৰি নিমখ অলপ দি দিছোঁ আৰু এইখিনিও 5 মিনিটলৈ উতলাই থ'ম হৈ গ'ল তো এয়া চাব পাৰে ধুনীয়াকৈ উতলি আছে আৰু ইয়াৰ চেণ্টটো খুব ধুনীয়া আহিছে তো এয়া চাব পাৰে আহিলোঁ নেক্সটটো ৰেচিপিলৈ আৰু যিটো কঁঠাল বইল কৰা আছিল তাৰ পৰা অকণমান কঁঠালৰ পিচ উলিয়াই লৈছিল আৰু সেইখিনি মিহিকৈ কাটি লৈছে লগতে ইয়াত 1 কাপ বেচন দিছে আৰু এইখিনি টোটেলি মিষ্টাৰৰ ৰেচিপি হয় দিছে ফাৰ্ষ্টত সোৱাদ অনুসৰি নিমখ আৰু কুটি লোৱা পিঁয়াজখিনি তো এইখিনি ধুনীয়াকৈ এতিয়া মিক্স কৰি ল'ব লগতে কি দি যায় চাই যাওক এয়া অকণমান ফ্লেভাৰৰ কাৰণে চিকেন মছলা লগতে হালধি আৰু এতিয়া মিক্স কৰি লৈছে তো পানী ফাৰ্ষ্ট দিয়া নাই বিকজ অকণ পানী থাকে বইল কৰা থাকে যিহেতুকে আৰু অকণমান পানী দিছে জাষ্ট মিক্স হ'বলৈ আৰু এয়া মিক্স হৈ পেলাই
কেৰাহীত তেলত দি দিলে লাহে লাহেকৈ। পকৰা কেতিয়াও খোৱা নাই বাৰু, মিষ্টাৰে এবাৰ বনাইছে তো খাই চাব লাগিব। যদি আপোনালোকে পকৰা খাইছে কেনে লাগে আপোনালোকে জনাবচোন। বহুত কষ্টৰ অন্তত এয়া আজিৰ তৰকাৰী ৰেডি হ'ল, লগতে গৰম গৰম ভাত। তো এয়া আঞ্জা খাবলৈ কিন্তু আজি বৰ ভাল হ'ব, যিহেতুকে কষ্টৰ হ'ল বুলি। আজি বহুত কষ্টৰে বনালোঁ। দালি আছে আৰু লগতে ভাত, ভোট জলকীয়া আৰু এয়া মিষ্টাৰ বনোৱা পকৰা আৰু ইফালে তিহু। ভিডিঅ'টো ইমান দেৰিলৈ চোৱাৰ বাবে ধন্যবাদ। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বনাই হৈ গ'ল, বনাই হৈ লৈ এতিয়া খাব লৈছোঁ। তো ভাত কি লৈছোঁ দেখুৱাইছোঁ, তো এতিয়া খাওঁ। ঢালি আছোঁ এয়া দালি আৰু ৱাও, জাষ্ট ৱাও কৈছোঁ নহয়। আৰু এইটো এটা কঁঠালৰ পিচ। ৱাও, কঁঠালৰ চব্জি যে সঁচাকৈ ইমান টেষ্টি হয় বুলি জনাই নাছিলোঁ, তো আজি নিজে বনাই গম পাইছোঁ। এইটো খালে আৰু মাংস খাবই নালাগে, নন ভেজ মানে ভেজিটেৰিয়ান মিট ক'ব লাগিব। লগতে মিষ্টাৰে বনোৱা পকৰাও আছে আৰু মিষ্টাৰে বোলে বাবুক খুৱাই আছে। সেইটো আমাৰ হেৰিটো মই খাই লৈছোঁ, তাৰপিছত মিষ্টাৰে খাব, নহ'লে আমাৰ এইটোক ধৰিব লাগিব যে।